সিদ্ধান্ত একো নাই, ৰাইজৰ সিদ্ধান্তই মোৰ সিদ্ধান্ত। মই ৰাইজৰ প্ৰতিনিধি, ৰাইজে আজি সিদ্ধান্ত ল'লে। ইয়াত প্ৰস্তাৱ লোৱা হ'ল যে মিত্ৰ শক্তিয়ে ৰাইজৰ দলৰ যোগেদি ইয়াৰ পৰা আহ্বান জনাইছে যে কালিৰ ভিতৰত আমাৰ টিকেটটো বন্ধুত্বমূলক প্ৰতিযোগিতাৰ কাৰণে ঘোষণা কৰিব লাগে। প্ৰথম প্ৰস্তাৱ, যদিহে তেওঁলোক ব্যৰ্থ হয়, ৰাতিপুৱা 23 তাৰিখৰ ৰাতিপুৱা 10 বজাত আমাৰ বৰপেটা জিলা সমিতি, মন্দিয়া সমষ্টি কমিটি সমিতি, সকলো আঞ্চলিক সমিতি সকলোৱে 23 তাৰিখৰ ৰাতিপুৱা 10টা বজাত পদত্যাগ কৰিব। আৰু আজিৰ সভাই সৰ্বসন্মতক্ৰমে মোক কৰ্তৃত্ব প্ৰদান কৰিছে যে মই যিকোনো চিহ্ন লৈ, যিকোনো দল লৈ 23 তাৰিখে নমিনেশ্যন দিবহে লাগে। বৰপেটা জিলা সমিতিৰ ফালৰ পৰা, বৰপেটা জিলা সমিতিৰ যিমান বিষয়ববী আছে, সমষ্টি সমিতিৰ যিমান বিষয়ববী আছে, তেওঁলোকৰ পৰাহে আহ্বান। আচলতে মই যিমান দূৰ জানো, অসমৰ প্ৰায় 60-65% মানুহ বৰ্তমান বিজেপি বিৰোধী। বিজেপিয়ে খুব বেছি 30-32-33% ভোট পায়। এই 65% মানুহে বিচাৰিছে সকলো বিৰোধী দল একেলগ হৈ নিৰ্বাচনত জঁপিয়াই পৰা, যাতে বিজেপি লাভান্বিত হ'ব নোৱাৰে। মন্দিয়াত তেনেকুৱা কোনো সম্ভাৱনা নাছিলে যে আমাৰ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'লে কোনো বিজেপি জিকাৰ সম্ভাৱনা মুঠেও নাই। কিন্তু এজন ঊৰ্ধ্বতন আমাৰ যি মিত্ৰশক্তিৰ যিটো মূল দল, তেওঁলোকৰ এজন বহুত ডাঙৰ নেতা আকুৰগোচ হৈ আছিলে যে মন্দিয়াত কোনো পধ্যেই বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব নোৱাৰে। যদিহে আমাৰ ৰাইজৰ দলৰ সভাপতিয়ে যদিহে চেয়াৰমেনৰ কাৰণে আকুৰগোচ হৈ থাকে, তেতিয়াহ'লে ডাঙৰ নেতাজনে ৰিজাইন দিবলৈ ভাবুকি দিছিলে, লিখিত দিছিলে। মই নামটো ক'ব খোজা নাই। আচল কথা হ'ল তেওঁ ভয় খাইছে। বিৰোধী মানে যিজন ব্যক্তি স্বাৰ্থৰ কাৰণে, যিজন নেতাৰ কথা ক'লোঁ, তেওঁৰ এজন মানে গুড বুকছত এজন মানুহ আছে, সেই মানুহজনক যিকোনো পদ্ধতিৰে জিকিব লাগে। আৰু মই যদি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰোঁ, তেতিয়াহ'লে চকুৰ মণি হাৰি যায়। সেইটো কাৰণে লাগিলে যি হয় হৈ থাকক, জহন্নামে যাওক গোটেই পৃথিৱী, কিন্তু তেওঁৰ চকুৰ মণি জিকিব লাগে।